নমস্কাৰ আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো আমাৰ বৰ্তমান সনাতন ধৰ্মত আমাৰ যেটো সনাতন বৈদিক হিন্দু ধৰ্ম এই সনাতন বৈদিক হিন্দু ধৰ্মত একাংশই কেনেদৰে বিশৃংখলতাৰ সৃষ্টি কৰি আছে আৰু কেনেদৰে আমাৰ ধৰ্ম গ্ৰন্থসমূহৰ অপপ্ৰচাৰ কৰি আছে এই বিষয়ে মই আপোনালোকক দেখুৱাবলৈ গৈ আছো সৰ্বপ্ৰথমতে আপোনালোকক এটা কথা মই স্পষ্ট হিচাপে ক'ব বিচাৰিছো আমাৰ সাধাৰণ মনুষ্যই আমাৰ সাধাৰণ লোকে এই অপপ্ৰচাৰীসকলৰ ভাষাবিলাকক বুজিব নোৱাৰি নিজে নিজৰ ধৰ্মৰ কি কৰিছে বিৰোধাচৰণ কৰিবলৈ আৰম্ভ কৰিছে গতিকে মই আপোনালোকক মই স্পষ্ট হিচাপে আজি দেখুৱাবলৈ বিচাৰিছো প্ৰমাণাসহ যে আপোনাৰ ধৰ্ম গ্ৰন্থৰ বিপৰীত প্ৰচাৰ তেওঁলোকে কেনেদৰে কৰি আছে আপোনাৰ ধৰ্মৰ গ্ৰন্থৰ অপপ্ৰচাৰ তেওঁলোকে কৰি আপোনাৰ সমাজখনক কেনেদৰে বিশৃংখলতাৰ সৃষ্টি কৰিছে ধৰ্মৰ নামত এই বিষয়ে মই আপোনালোকক এতিয়া দেখুৱাবলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে শুনিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব আৰু এটা কথা মই আপোনালোকক নিবেদন কৰিম যিসকল আমাৰ বন্ধু বান্ধৱে যোগ ধৰ্ম পালন কৰি আছে যোগ ধৰ্ম পালন কৰি থকা আমাৰ বান্ধৱসকলে মোৰ এই ভিডিঅ'টো যাতে নেচাই এই ভিডিঅ'টোৰ পৰা যাতে দূৰত থাকে তাৰ বাবেহে মই আপোনালোকক নিবেদন কৰিম কাৰণ মোৰ এই ভিডিঅ'টো মোৰ সনাতন হিন্দু ধৰ্মীয় লোকৰ বাবেহে মই কি কৰিছো আগবঢ়াইছো বাৰু যা হওক এতিয়া মই আমাৰ সনাতন বৈদিক হিন্দু ধৰ্মীয় ভকতবৃন্দলৈ মই আজি পূৰ্ণ প্ৰমাণিতসহ দেখুৱাবলৈ গৈ আছো যে আপোনাৰ ধৰ্মৰ গ্ৰন্থৰ অপপ্ৰচাৰ কেনেদৰে হৈ আছে আজি আমাৰ সমাজত প্ৰচলিত হৈ আছে ব্যাখ্যাকাৰসকলে ঠায়ে ঠায়ে আমাক প্ৰকাশ কৰি আছে কি বুলি যে আমি শ্ৰাদ্ধ পিণ্ড পিতৃ মাতৃ জীয়াই থাকোঁতেই কৰিব লাগে পিতৃ মাতৃৰ মৃত্যুৰ পিছত আমি শ্ৰাদ্ধ ধৰ্ম কৰিব নেলাগে বা পিণ্ড দিব নেলাগে কাৰণ মৰা গৰুৱে ঘাঁহ নাখায় মৰা গাই গাখীৰ নিদিয়ে এনেধৰণে আপোনালোকক কি কৰে বুজাবলৈ চেষ্টা কৰে এটা আমাৰ পুত্ৰ সন্তানসকলে পিতৃ শ্ৰাদ্ধ কৰে মৰাৰ পাছত নহয়নে কিন্তু ভাগৱত শাস্ত্ৰই কৈছে পিতৃ শ্ৰাদ্ধ জীৱন্ততে কৰিব লাগে আমি সেইকাৰণে পঞ্চযজ্ঞৰ কথাকেইটা উলিয়াই আনিছোঁ এতিয়া মই আপোনালোকক বুজাবলৈ গৈ আছো যে মৃত্যুৰ পিছত শ্ৰাদ্ধপিণ্ড কৰে নে মৃত্যুৰ আগত শ্ৰাদ্ধপিণ্ড কৰে এই বিষয়ে আপোনালোকক আজি বুজাবলৈ গৈ আছো সৰ্বপ্ৰথম মই শ্ৰীমদ ভাগৱত গীতাৰ পৰা আপোনালোকক বুজাবলৈ যাম তাৰপিছত মই অন্য আৰু শাস্ত্ৰখন দেখুৱাম মই আপোনালোকক এতিয়া শ্ৰীমদ ভাগৱতত কি কৈছে আপোনালোকে এইটো শুনিব শ্ৰীমদ ভাগৱতৰ প্ৰথম অধ্যায়ত কৈছে শংকৰো নৰকায়ব্য কুল ঘ্ৰাণাম কুলস্য পতন্তি পিতৰো হেচাম লুপ্ত পিণ্ডু দকঃ ক্ৰিয়া সুন্দৰ হিচাপে আমাক কি বুলি প্ৰকাশ কৰিছে শংকৰো নৰকায়ব্য কুল ঘ্ৰাণাম কুলস্য পতন্তি পিতৰো হেচাম লুপ্ত পিণ্ডু দকঃ ক্ৰিয়া এই শ্লোকটোৰ আপোনাৰ সাৰাংশ অসমীয়া পদত আমাক প্ৰকাশ কি বুলি কৈছে আপোনাক এতিয়া মই সেইখিনি দেখুৱাবলৈ গৈ আছো সুন্দৰ হিচাপে আমাক কৈছে কি অবৰ্ণ সংকৰাই হব জাতি কুল নাশকাৰী ইহলোক আৰু পৰলোকে শ্ৰাদ্ধ তৰ্পণ আদি বন্ধ হলে পাছে পিতৃগণ স্বৰ্গহন্তে পৰিব নৰকে এতিয়া মই আপোনাক দেখুৱাবলৈ গৈ আছো ইয়াত কি কৈছে শ্ৰাদ্ধ
তপন আদি বন্ধ হলে পাছে পিতৃগণ স্বৰ্গ হন্তে পৰিব নৰকে অৰ্থাৎ শ্ৰাদ্ধ তপন পিণ্ড আমাৰ পূৰ্বৰ পৰাই এইটো প্ৰচলিত হৈ আহিছে আমাৰ সনাতন ধৰ্মৰ এই শ্ৰাদ্ধ তৰ্পণ পিণ্ড আপোনাৰ উত্তম সংস্কাৰ আৰু স্পষ্ট হিচাপে শ্ৰীমদ ভাগৱত গীতাত কৈছে শ্ৰীমদ ভাগৱত গীতাই এইখিনি প্ৰকাশ কৰিছে যে শ্ৰাদ্ধ তৰ্পণ পিণ্ড যদি বন্ধ হয় তেতিয়াহ'লে পিতৃগণ আমাৰ স্বৰ্গ প্ৰাপ্ত নহ'ব পাৰে এই কথাখিনি আমাক শ্ৰীমদ ভাগৱত গীতাই প্ৰকাশ কৰিছে এতিয়া মই প্ৰশ্ন কৰিবলৈ গৈ আছোঁ যদি শ্ৰীমদ ভাগৱত গীতাত কৈছে যে শ্ৰাদ্ধ তৰ্পণ পিণ্ড এইবোৰ যদি বন্ধ হয় আমাৰ পিতৃসকল স্বৰ্গ প্ৰাপ্ত কৰিব নোৱাৰিব তেতিয়াহ'লে এই গীতাখন ভুল নে শ্ৰীকৃষ্ণ ভগৱন্তৰ বাক্যষাৰ ভুল এতিয়া আমাৰ একাংশ লোকে কি কৰিছে সেই শ্ৰীমদ ভাগৱত গীতাৰ মূল তত্ত্বক অপমান কৰিছে কৃষ্ণ ভগৱন্তৰ উপদেশক অপমান কৰি অৱজ্ঞা কৰি যোগ ধৰ্মক আমি পালন কৰিছোঁ বুলি অহংকাৰ কৰি কি কৰিছে আমাৰ সমাজত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে যে শ্ৰাদ্ধ পিণ্ড এইবোৰ পিতৃ মাতৃ জীয়াই থাকোঁতেই আমি কৰিব লাগে পিতৃ মাতৃ মৃত্যুৰ পিছত কৰি একো লাভ নাই কিন্তু সেই আমাৰ অজ্ঞসকলক মই ক'ব বিচাৰিম এই শ্ৰাদ্ধ তৰ্পণ যিবোৰ কৰ্ম এই কৰ্মবোৰ জীয়াই থাকোঁতে কৰিব দিছেনে নে মৃত্যুৰ পিছত কৰিব দিছে গীতাই আমাক কি বুলি জ্ঞান দিছে যে পিতৃ মাতৃ জীয়াই থাকোঁতেই কৰিব লাগে নে মৃত্যুৰ পিছত কৰিব লাগে আমাক গীতাই কি বুলি প্ৰকাশ কৰিছে যে মৃত্যুৰ পিছতহে শ্ৰাদ্ধ তৰ্পণ আৰু পিণ্ড এই সংস্কাৰ কৰা হয় বা এই আমি কৰ্মবোৰ কৰিব লাগে তেতিয়াহ'লে আপোনালোকে নিশ্চয় বুজি পাব যে আপোনালোকক সেই ব্যাখ্যাকাৰসকলে যেতিয়া ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰে বা অন্য গ্ৰন্থসমূহ শ্ৰৱণ কীৰ্তন কৰে তেওঁলোকে কি কৰে অপপ্ৰচাৰ কৰি আপোনালোকক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে গতিকে মই আপোনালোকক প্ৰমাণিত দেখুৱাবলৈ গৈছোঁ যিসকলে আপোনালোকক তেনেদৰে প্ৰকাশ কৰে সেইসকল প্ৰকৃততে অজ্ঞ তেওঁলোকৰ শাস্ত্ৰৰ এই তত্ত্ববিলাক হয়তো অৱগত নহয় গতিকে আমাক স্পষ্ট কৈছে যে শ্ৰাদ্ধ তৰ্পণ পিণ্ড এইবোৰ নকৰিলে আমাৰ পিতৃ মাতৃ বা আমাৰ মৃতকসকল স্বৰ্গত স্থান নাপায়গৈ গতিকে আমি প্ৰত্যেকজনেই শ্ৰাদ্ধ তৰ্পণ এইবোৰ কৰিব লাগে বুলি আমাক গীতাত প্ৰকাশ কৰিছে আৰু অৰ্জুনে এই বাক্যষাৰ স্বয়ং শ্ৰীকৃষ্ণ ভগৱন্তৰ চৰণত কৈ শ্ৰীকৃষ্ণ ভগৱন্তক নানা প্ৰশ্ন কৰি আছিল তেতিয়াহ'লে আপুনি নিশ্চয় জানি লওক যে আপোনালোকক একাংশই অপপ্ৰচাৰ কৰি আপোনাৰ ধৰ্মক বিনষ্ট কৰি আছে আপোনাৰ শাস্ত্ৰৰ অপপ্ৰচাৰ কৰি আছে এতিয়া হওক মই শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন ঘোষাত কি বুলি কৈছে এই বিষয়ে এতিয়া মই আপোনালোকক বুজাবলৈ গৈ আছোঁ এই ভাগ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত কীৰ্তন ঘোষাত এতিয়া পিণ্ডদানৰ বিষয়ে কি বুলি প্ৰকাশ কৰিছে এই কথাখিনি আপোনালোকক মই প্ৰকাশ কৰিবলৈ গৈ আছোঁ ইয়াত কৈছে অৰ্জুনে ইয়াত প্ৰকাশ কৰি আছে অৰ্জুনে যিখিনি কথা প্ৰকাশ কৰি আছে সেই কথাখিনিকে শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত প্ৰকাশ কৰিছে কি বুলি হে ৰাম বহি আছে মাধৱে গীতাত যিটো জ্ঞান প্ৰবন্ধে হিয়াত তাক কৰিলন্ত ধ্যান চিৰকালে চিতক কৰিয়া বীৰে শ্ৰেষ্ঠ প্ৰেত কাৰ্য জ্ঞাতিৰ কৰাইলা মহাৰথ অনুক্ৰমে দিয়াইলন্ত পিণ্ড জলাঞ্জলি কৃষ্ণৰ আদেশ পাছে শুনি মহা বলি এতিয়া আপোনাক কীৰ্তন ঘোষাৰ পৰা মই প্ৰমাণিত কৰি দেখুৱাইছোঁ অৰ্জুনে শ্ৰীকৃষ্ণ ভগৱন্তৰ বাক্যক বা উপদেশক স্মৰণ কৰি কৈছে যে কহি আছে মাধৱে গীতাত যিটো জ্ঞান মাধৱে মানে হ'ল কৃষ্ণই গীতাত যিটো জ্ঞান প্ৰদান কৰিছিল বা অৰ্জুনক যিখিনি জ্ঞান প্ৰদান কৰিছিল সেই জ্ঞানখিনিক স্মৰণ কৰি অৰ্জুনে কি কৰিছিল
নিজৰ জ্ঞাতিসকলৰ পিণ্ড জলাঞ্জলি অনুক্ৰমে কি কৰিছিল প্ৰদান কৰিছিল এতিয়া মই ভকত বৈষ্ণৱসকলক মই ক'ব বিচাৰিছোঁ এতিয়া অৰ্জুনে এই পিণ্ড জলাঞ্জলি এই শ্ৰাদ্ধ কৰ্মবিলাক যে কৰিছে মৃত্যুৰ পিছত কৰিছে নে মৃত্যুৰ আগত কৰিছে এই বিষয়ে এতিয়া তেওঁলোকে জানিবলৈ আৰম্ভ কৰক যদিহে তেওঁলোকে জনা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ যোগেদি তেওঁলোকে এই জ্ঞানখিনি প্ৰাপ্ত কৰক যে অৰ্জুনে পিণ্ড শ্ৰাদ্ধ এইবোৰ কৰ্ম যে কৰিছিল মৃত্যুৰ পিছতহে কৰিছিল গতিকে আপোনালোকে মহান তত্ত্বক জানি লওক আৰু মহান তত্ত্বক নজনাকৈ সমাজত আপোনালোকে বিশৃংখলতাৰ সৃষ্টি নকৰিব কাৰণ মই আৰু আমাৰ ভক্তবৃন্দই লক্ষ্য কৰিছোঁ বহু কিছুমান ভাগৱতৰ শ্ৰৱণ কীৰ্তনত একাংশ ব্যাখ্যাকাৰে প্ৰকাশ কৰি আছে যে পিতৃ মাতৃৰ শ্ৰাদ্ধ পিণ্ড জীয়াই থাকোঁতেই কৰিব লাগে মৃত্যুৰ পিছত কৰি একো লাভ নাই কাৰণ মৰা গৰুৱে ঘাঁহ নাখায় মৰা গায়ে গাখীৰ নিদিয়ে গতিকে মৃত্যুৰ পিছত শ্ৰাদ্ধ আৰু পিণ্ড কৰি একো লাভ নাই বুলি প্ৰকাশ কৰি ধৰ্মক অধৰ্ম কৰিবলৈ চেষ্টা কৰিছে আৰু শাস্ত্ৰৰ বাক্যবিলাকক অপপ্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে গতিকে সেই মহান তত্ত্ববাদী সেই জ্ঞানীসকলক মই নিবেদন কৰি ক'ম যে হে ভক্তপিণ্ড আপোনালোকে এনেদৰে অপপ্ৰচাৰ কৰিবলৈ চেষ্টা নকৰিব সনাতন ধৰ্মক আপোনালোকে বিনষ্ট নকৰিব আৰু সমাজক বিপথে পৰিচালিত নকৰিব গতিকে মই সমূহ ভক্তবৃন্দক কীৰ্তন ঘোষাৰ পৰা গীতাৰ পৰা প্ৰমাণিত মই তথ্য প্ৰদান কৰিছোঁ তথ্য প্ৰদান কৰি মই আপোনালোকক নিবেদন কৰিছোঁ এই অপপ্ৰচাৰীসকলৰ বাক্যত আপোনালোকে প্ৰলোভন নাযাব কাৰণ আপোনালোকক তেওঁলোকে বিপথেৰে পৰিচালিত কৰিছে প্ৰকৃততে যোগ ধৰ্ম বুলি কোনো কথা নাই যোগ ধৰ্ম বুলি আপোনালোকক কোনো ধৰ্ম ভগৱন্তই দিয়া নাই শ্ৰীকৃষ্ণ ভগৱন্তই কেৱল মনুষ্যৰ মাত্ৰে যি কৰ্ম মনুষ্য মাত্ৰে যি ধৰ্ম সেইবোৰ শিকাইছে আৰু প্ৰতিটো যুগতেই মনুষ্যৰ বাবে যি কৰ্ম কৰ্তব্য কৰিবলগীয়া আছে সেইখিনিকে আমাক আগবঢ়াইছে গতিকে পিণ্ড শ্ৰাদ্ধ তৰ্পণ এইবোৰ আমি কৰিবই লাগিব আৰু স্বয়ং আমাৰ গীতাত প্ৰকাশ কৰি গৈছে যে শ্ৰাদ্ধ পিণ্ড তৰ্পণ কৰ্ম যদি আমি নকৰোঁ আমাৰ পিতৃসকল বা আমাৰ পূৰ্বপুৰুষসকল স্বৰ্গত স্থান নেপাব এনে বুলি আমাক প্ৰকাশ কৰিছে যদি আমি এইবোৰ অসত্য মানিছোঁ তেতিয়াহ'লে গীতাখনকো আমি অসত্য মানিব লাগিব যদি আমি এইবোৰ অন্ধবিশ্বাস বুলি ভাবিছোঁ তেতিয়াহ'লে আপুনি সেই শ্ৰীমদ ভাগৱত গীতা আৰু কীৰ্তন ঘোষাকো অন্ধবিশ্বাসী বুলি আপুনি মানি লওক তেতিয়াহে আপোনাৰ ধৰ্ম শুদ্ধ হ'ব আৰু যদিহে আপুনি ভাবিছে যে এই সকলোখিনি শুদ্ধ তেতিয়াহ'লে এই কৰ্মবোৰ আচৰণ কৰি সনাতন হিন্দু ধৰ্মক আপুনি আগুৱাই লৈ যাওক ইয়াকে নিবেদন কৰি এই ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো আপোনালোকে যদি সত্য শুদ্ধ বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আপোনালোকৰ পৰামৰ্শ কমেণ্টত লিখিবলৈ নেপাহৰিব ইয়াকে আপোনালোকৰ চৰণ অৰ্পণ কৰি পুনৰ লগ পোৱাৰ আশাৰে মই আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ ওম নমঃ শিৱায় ওম তৎসৎ